নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ বাবে ষষ্ঠ শ্ৰেণীৰ অধ্যায় নম্বৰ 5 অৰ্থাৎ চেপ্টাৰ নম্বৰ 5 গুৰু দক্ষিণা নামৰ পাঠৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। 4 নম্বৰ উত্তৰ দিয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ প্ৰাচীন বিশ্ববিদ্যালয় দুখনৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব শব্দ অৰ্থ শিকি লোৱা। 1 নম্বৰত দিয়া আছে নাম জ্বলা, মানে হৈছে প্ৰখ্যাত বা ভাল নাম থকা। 2 নম্বৰ হৈছে চতুষ্পষ্টি বা বেদ বিদ্যালয় টোল। 3 নম্বৰ দিয়া আছে হৃষ্টচিতে, মানে বেঙুগে বা আনন্দদেৱে। 4 নম্বৰত দিয়া আছে চৈতফুৰি, মানে চ'ত মাহত ফুৰি সংগ্ৰহ কৰা ধন। চাউত মানে মুঠৈ বা বেপাৰী বা সদাগৰ। মহলা মানে বিদ্যালয় বা চিৰণী বা পৰীক্ষা, বিদ্যালয়ৰ চিৰণী বা পৰীক্ষা। 7 নম্বৰ হৈছে চেক, মানে সময়ৰ ভাগ বা কোনো কাম কৰিবৰ প্ৰকৃত সময় বা চল। 8 নম্বৰত দিয়া আছে খোকোজা, মানে কথা কওঁতে বা পঢ়োতে সহজে মুখেৰে কথা নোলোৱা। 9 নম্বৰত দিয়া আছে আকপ, মানে কোনো বস্তু উৎপন্ন হোৱা ঠাইখিনি। 10 নম্বৰত দিয়া আছে ভেটগুটিয়া, মানে ভেট ফুলৰ গুটিৰ নিচিনা শক। 4 নম্বৰ ক নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতৰ প্ৰাচীন বিশ্ববিদ্যালয় দুখনৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব নালন্দা আৰু তক্ষশিলা বিশ্ববিদ্যালয়। খ নম্বৰত দিয়া আছে লুইতৰ দাঁতিৰ কোনো ঠাইত এখন বিশ্ববিদ্যালয় আছিল। ইয়াৰ উত্তৰ হ'ব লুইতৰ দাঁতিৰ নগাঁও জিলাৰ শিলঘাট ঠাইত এখন বিশ্ববিদ্যালয় আছিল। গ নম্বৰ কুৱেশ্যনটো হৈছে বৈশিষ্ট্য আশ্ৰমৰ টোলৰ অধ্যাপকজনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব বৈশিষ্ট্য আশ্ৰমৰ টোলৰ অধ্যাপকজন হ'ল বেদকণ্ঠ। ঘ নম্বৰ কুৱেশ্যনটো হৈছে ছাত্ৰসকলেই বছৰত একেবাৰ নগৰলৈ কিয় যাব লগা হৈছিল? ইয়াৰ উত্তৰ হ'ব ছাত্ৰসকলে খুজি মাগি যি পাইছিল তাকেই আনি গুৰুক দক্ষিণা হিচাপে নিবেদন কৰিবলৈ বছৰত এবাৰকৈ নগৰলৈ গৈছিল। ঙ নম্বৰ কুৱেশ্যনটো হৈছে গুৰুৰ পৰামৰ্শ কোনজন ছাত্ৰই গ্ৰহণ কৰিব নোৱাৰিলে? ইয়াৰ উত্তৰত হ'ব গুৰুৰ পৰামৰ্শ সত্যব্ৰতৰ ছাত্ৰই গ্ৰহণ কৰিব নোৱাৰিলে। 6 নম্বৰ কুৱেশ্যনটো হৈছে প্ৰকৃত গুৰুদক্ষিণা কোনে দিব পাৰিলে? ইয়াৰ উত্তৰ হ'ব প্ৰকৃত গুৰুদক্ষিণা সত্যব্ৰতে দিব পাৰিলে। 5 নম্বৰ কুৱেশ্যন হৈছে চমু উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে গুৰুৱে ছাত্ৰসকলক ওচৰলৈ মাতি আনি কি কৈছিল? ইয়াৰ উত্তৰত হ'ব গুৰুৱে বৈকুণ্ঠই ছাত্ৰসকলক ওচৰলৈ মাতি আনি মৰমৰ মাতেৰে ক'লে যে বাচ্চাহঁত, মই বুঢ়া হৈ আহিছোঁ, উপাৰ্জনো ছুটি আহিছে। তহঁতক ইমান দিনে পঢ়াই শুনাই খুটি খাব পৰা কৰিবলৈ সদায় যত্ন কৰিছোঁ। এতিয়া তহঁতে তাৰ সলনি মোক ধন সোণ গোটাই আনি দে। খ নম্বৰ কুৱেশ্যনটো হৈছে ছাত্ৰসকলক গুৰুৱে কি উপায়েৰে ধন গোটাই অনাৰ পৰামৰ্শ দিছিল? ইয়াৰ উত্তৰত হ'ব ছাত্ৰসকলে গুৰুৱে ক'লে যে খুজি মাগি বেছি ধন গোটোৱাই উজু নহয়। ইয়াকে ধনী মানুহৰ পৰা ডকা হকা দি ধনৰ টোপোলা চৰকাৰলৈ চেষ্টা কৰিবি, কোনেও নেদেখাকৈ প্ৰত্যেকজনে গছৰ আঁৰত লুকাই থাকিবি, আৰু ককায়ে যে কোনো ধনী সাউদ গ'লেই ততালিকেই তেওঁক পৰা যি ধন পাব কাঢ়ি ল'ব বুলি পৰামৰ্শ দিছিল। গ নম্বৰ কুৱেশ্যনটো হৈছে গুৰুৰ পৰামৰ্শ পাই ছাত্ৰসকলে কি ক'লে? ইয়াৰ উত্তৰত হ'ব গুৰুৰ পৰামৰ্শ পাই ছাত্ৰসকলে আনন্দতে কিৰিলি পাৰি ধনী লোকৰ পৰা ধন কাঢ়ি অনাৰ উদ্দেশ্যে ওলাই গ'ল। ঘ নম্বৰ কুৱেশ্যনটো হৈছে গুৰুৰ অনুমতি পাই সত্যব্ৰতে কি ক'লে?
গুৰুৰ অনুমতি পাই সত্যব্ৰতে ক'লে, আপোনাৰ পৰাই আমি জানিব পাৰিছোঁ গুৰুদেৱ, পৃথিৱীত এনে ঠাই নাই য'ত ঈশ্বৰ নাই। আমি এনে একো কাম কৰিব নোৱাৰোঁ যি কাম ঈশ্বৰে দেখা নোপোৱাকৈ থাকে। 6 নম্বৰত দি আছে, কোনে কাক কেতিয়া কৈছিল লিখা। ইয়াত হ'ব ক নম্বৰ কুৱেশ্যনটো হৈছে, বাচাহঁত, মই বুঢ়া হৈ আহিছোঁ, উপাৰ্জনো ছুটি আহিছে। তহঁতক ইমান দিনে পঢ়াই শুনাই খুটি খাব পৰা কৰিবলৈ যত্ন কৰিছোঁ। ইয়াৰ উক্ত কথাষাৰ গুৰু বৈকুণ্ঠই ছাত্ৰসকলক গুৰুদক্ষিণা আনিবৰ বাবে দিহা দিয়াৰ সময়ত কৈছিল। খ নম্বৰত আছে, আপুনি মাথোন আমাক কৰ্তব্যই সেৱাই দিছে, এতিয়া আমি কি উপায়েৰে ধন যশ গোটাই আনিম, অনুগ্ৰহ কৰি আমাক দিহা লগাই দিয়ক। ইয়াৰ উত্তৰ হ'ব, উক্ত কথাষাৰ ছাত্ৰসকলে গুৰু বৈকুণ্ঠক কৈছিল। গুৰুৱে ছাত্ৰসকলক গুৰুদক্ষিণা হিচাপে ধন সোণ গোটাবলৈ পৰামৰ্শ দিওঁতেই এই কথাখিনি তেওঁলোকে কৈছিল। গ নম্বৰ কুৱেশ্যনটো হৈছে, আপোনাৰ পৰাই আমি জানিব পাৰিছোঁ পৃথিৱীত এনে ঠাই নাই য'ত ঈশ্বৰ নাই। ইয়াৰ উত্তৰ হ'ব, উক্ত কথাষাৰ গুৰুৱেই ছাত্ৰসকলক গুৰুদক্ষিণাৰ বাবে ধন সোণ গোটাই অনাৰ উপায় দিছিল, তেতিয়াই সত্যব্ৰত গুৰুক উক্ত কথাষাৰ কৈছিল। 7 নম্বৰত দিয়া আছে, সাধুটো নিজৰ কথাৰে চমুকৈ লিখা। ইয়াৰ উত্তৰ হ'ব, পুৰণি কালত অসম ৰাজ্য অৰ্থাৎ তেতিয়াই কামৰূপৰ শিলঘাটত এখন বিশ্ববিদ্যালয় আছিল। সেই বিশ্ববিদ্যালয়ৰ অধীনত বশিষ্ঠ আশ্ৰমৰ তলত বৈকুণ্ঠ নামৰ এজন বিদগ্ধ পণ্ডিতে অধ্যাপনা কৰিছিল। আজিও গুৱাহাটীৰ বিশ্ববিদ্যালয়, কলিকতা বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দৰে শিক্ষানুষ্ঠানসমূহে ভাৰতৰ বিভিন্ন অঞ্চলত এই পৰম্পৰা অব্যাহত ৰাখিছে। এই অংশটো কামৰূপৰ সাংস্কৃতিক আৰু শৈক্ষিক উত্তৰাধিকাৰী আৰু উত্তৰ গুৱাহাটীৰ প্ৰাচীন টোলৰ দৰে শিক্ষা কেন্দ্ৰৰ উপস্থিতিৰ কথাও উল্লেখ কৰা হৈছে, য'ত বৈকুণ্ঠৰ দৰে পণ্ডিতে বিভিন্ন শাখাৰ শিক্ষা দিছিল। 8 নম্বৰত দি আছে, তলৰ কথাখিনিৰ মূল ভাৱ লিখা। সকলোতে থাকে তেওঁ প্ৰভু ভগৱান, সকলোকে দেখে তেওঁ সৰ্বশক্তিমান, সকলোকে জানে তেওঁ জ্ঞানৰ আকাৰ, সত্য তেওঁ শিৰ তেওঁ পৰম সুন্দৰ। উত্তৰ হ'ব, ভগৱান হৈছে সৰ্বত্ৰ সৰ্বশক্তিমান আৰু সৰ্বজ্ঞতা, তেওঁৱেই সত্য, তেওঁৱেই শিৱ আৰু তেওঁৱেই পৰম সুন্দৰ। 9 নম্বৰ দিয়া আছে, পাঠৰ পৰা যুৰীয়া শব্দ বিচাৰি উলিয়াই লিখা। যেনে উদাহৰণস্বৰূপে দিছে, খুজি মাগি। 1 নম্বৰত আছে ধন সোণ, আমন জিমন, ডকা হকা, থকা থুকি, ভাল বেয়া। 10 নম্বৰত দি আছে, তলৰ শব্দবোৰ সমৰ্থক শব্দ লিখা। দক্ষিণা, দক্ষিণা, ধনী চহকী, দক্ষিণা দান, উজু সহজ, টুটি যোৱা কমি যোৱা, ডাঙৰ বৰ। বিপৰীত শব্দ অৰ্থ বুজোৱা শব্দ লিখা। আনন্দ নিৰানন্দ। 2 নম্বৰ হ'ল ধনী দুখীয়া। 3 নম্বৰ হ'ল গুৰু লঘু। 4 নম্বৰ হ'ল উজু টান বা কঠিন। 5 নম্বৰ হ'ল প্ৰাচীন অৰ্বাচীন। উপযুক্ত বিশেষণ পদেৰে তালিকাখন পূৰ কৰা। আৰু উত্তৰ হ'ব, প্ৰখ্যাত বিশ্ববিদ্যালয়, বিদগ্ধ পণ্ডিত, ধনী মানুহ, প্ৰচণ্ড হাতী, মহৎ গ্ৰন্থ, সৰোবৰৰ মহিলা, মিঠা আম, শুৱলা মাত। 4-5জনীয়া দলত ভাগ হৈ এই বছৰৰ 5 ছেপ্টেম্বৰ দিন তোমালোকে কেনেদৰে পালন কৰিবা তাৰ আঁচনি প্ৰস্তুত কৰা। উত্তৰ হ'ব, 5 ছেপ্টেম্বৰ দিনটো অৰ্থাৎ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্মদিনটো আমাৰ শ্ৰেণীত নিম্নোক্ত ধৰণেই উদযাপন কৰাৰ আঁচনি হৈছে,
1 নম্বৰত হ'ল পুৱা 9 বজাত সকলো ছাত্ৰ ছাত্ৰীয়ে শ্ৰেণীকোঠাত উপস্থিত হৈ কোঠা সজাব। ইয়াৰে বাবে ফুল, বেলুন আৰু ভাল টেবুলৰ কাপোৰ লাগিব। 2 নম্বৰ হ'ল ছাত্ৰ-ছাত্ৰীসকলৰ পৰা সংগ্ৰহ কৰা ধনেৰে কেক আৰু অন্যান্য খোৱা বস্তু অনা হ'ব। লগতে শিক্ষক-শিক্ষয়িত্ৰীৰ বাবে ফুলাম গামোচা অনা হ'ব। 3 নম্বৰত দি আছে 10 বজাত শিক্ষাগুৰুসকলক শ্ৰেণীকোঠাত আদিৰ পৰা অনা হ'ব। তেনেদৰে ফুলৰ তোৰা আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হ'ব। 4 নম্বৰত দি আছে ছাত্ৰ-ছাত্ৰীসকলৰ ফালৰ পৰা অল্পনা আৰু বিশালে ক্ৰমেই ৰাধাকৃষ্ণৰ জীৱন আৰু কৰ্মৰ ওপৰত আৰু শিক্ষক দিৱসৰ তাৎপৰ্যৰ ওপৰত ভাষণ ৰাখিব। 5 নম্বৰত দি আছে অবিনাশ তালুকদাৰ ছাৰকে ভাষণ দিবলৈ অনুৰোধ জনোৱা হ'ল।